সকলোৱে সমিল মিলেৰে গোটেই কামখিনি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব কাৰণ এই পৃথিৱীৰ ক্ৰীড়াংগন ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন ক্ৰীড়াৰ যোগেদি আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব ভাতৃত্ববোধ শক্তিশালী কৰিব লাগিব আৰু ভৱিষ্যতৰ প্ৰজন্মক বিশ্বৰ বুকুত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিব লাগিব ক্ৰীড়া জগতৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় ক্ৰীড়া ক্ষেত্ৰখনক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ঠিক সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ক্ৰীড়া ক্ষেত্ৰখনক বিশেষভাৱে সঁহাৰি জনাইছে বিশেষভাৱে খেলুৱৈসকলক সহায় কৰিছে গতিকে এটা সুন্দৰ পৰিৱেশ ভৱিষ্যতৰ দিনত যাতে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে উঠি অহা প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত কৰিব পৰাকৈ সৃষ্টি কৰিব পৰা যায় সেই লক্ষ্যৰে অলিম্পিক সন্থা গঠন হ'ব বহুদিন আগতে উইথড্ৰ কৰিছোঁ ছিনিয়ৰ ভাইচ প্ৰেছিডেণ্টত মই মনোনয়ন পত্ৰ দাখিল কৰিছিলোঁ কিন্তু কেতিয়াবাই মানে যেতিয়া যিদিনাখন মনোনয়ন পত্ৰ উইথড্ৰলৰ ডেট আছিলে সেইদিনাখনেই আমি উইথড্ৰ কৰিছিলোঁ মই জয়ন্ত মল্ল বৰুৱা বলিন চেতিয়া আমি সকলোৱে উইথড্ৰ কৰিছিলোঁ আৰু আজি বিধায়কসকলে তেখেতলোকৰ মনোনয়ন পত্ৰ বা কেণ্ডিডেটছৰ প্ৰত্যাহাৰ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আহ্বান জনাইছিলে আমালৈকে যে খেলৰ সুস্থ পৰিৱেশ যাতে বৰ্তি হৈ থাকে খেলুৱৈ যিসকল খেলৰ সংগঠক তেখেতসকলে যাতে আগস্থান পায় গতিকে বিধায়কসকল বা মন্ত্ৰীসকলে ইলেকশ্যনত অংশগ্ৰহণ কৰিব নালাগে গতিকে সকলোৱে আমি এই সিদ্ধান্ত লৈছোঁ আৰু অহাকালি ইলেকশ্যন যদি হ'ব অকল খেলৰ সংগঠকসকলৰ মাজত ইলেকশ্যন হ'ব কিন্তু হয় আমি কোনো পৰ্যায়ে খেলক এৰি নিদিওঁ আমি য'ত য'ত আমি আছোঁ মই টেবুল টেনিছৰ এছ'চিয়েশ্যনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এথলেটিক্সৰ অধ্যক্ষ ৰূপক শৰ্মা ডাঙৰীয়া জিমনাষ্টিকৰ অধ্যক্ষ আমি সকলোৱে খেলৰ লগত থাকিম কিন্তু অলিম্পিকৰ ইলেকশ্যনটোত যাতে আমি বেয়া এটা পৰিৱেশলৈকে নিনো তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আহ্বান জনাইছে তাক আমি সকলোৱে মানি লওঁ মই 12-13জন হ'ব 12-13জনমান হ'ব সকলোৱে মানি লৈছে আৰু সকলোৱে মানি লোৱাৰ কাৰণেই আমাৰ জ্যেষ্ঠ বিধায়ক প্ৰাক্তন মন্ত্ৰী নৱ দলে ডাঙৰীয়াই সকলোৰে আগত ঘোষণা কৰিছে যে আমি অহাকালি যিটো ইলেকশ্যন হ'ব সেই ইলেকশ্যনৰ মনোনয়ন আমি প্ৰত্যাহাৰ কৰিলোঁ প্ৰাৰ্থিত্ব আমি প্ৰত্যাহাৰ কৰিলোঁ আমাক যাতে কোনোৱে ভোট নিদিয়ে আমি অনুৰোধ কৰিলোঁ সকলোৱে সমিল মিলেৰে গোটেই কামখিনি শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ কৰিব কাৰণ এই পৃথিৱীৰ ক্ৰীড়াংগন ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগন ক্ৰীড়াৰ যোগেদি আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব ভাতৃত্ববোধ শক্তিশালী কৰিব লাগিব আৰু ভৱিষ্যতৰ প্ৰজন্মক বিশ্বৰ বুকুত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰাৰ বাবে পৰিৱেশ নিৰ্মাণ কৰিব লাগিব ক্ৰীড়া জগতৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সদায় ক্ৰীড়া ক্ষেত্ৰখনক বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে আৰু ঠিক সমান্তৰালভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ক্ৰীড়া ক্ষেত্ৰখনক বিশেষভাৱে সঁহাৰি জনাইছে বিশেষভাৱে খেলুৱৈসকলক সহায় কৰিছে গতিকে এটা সুন্দৰ পৰিৱেশ ভৱিষ্যতৰ দিনত যাতে অসমৰ গাঁৱে ভূঞে চহৰে নগৰে উঠি অহা প্ৰজন্মক ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত কৰিব পৰাকৈ সৃষ্টি কৰিব পৰা যায় সেই লক্ষ্যৰে অলিম্পিক সন্থা গঠন হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত